নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়াৰ সাজ কেনেকৈ বনাওঁ, কি বনাওঁ তাকে দেখাব বিচাৰিছোঁ আপোনালোকক। আহকচোন চাওঁ কেনেকুৱা কি বনাওঁ। আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল পুৰণা তেওঁলোকেতো জানেই দেই। চাওক আজি এইটো কি বন্ধাকবি, বেগুনীয়া ৰঙৰ বন্ধাকবি বনাম আজি, চাই থাকিব। বন্ধাকবিটো কাটিছোঁ, পানীটো কেনেকুৱা কালাৰ হৈছে দেখিছেনে? সেয়া কিয় এনেকুৱা কালাৰ হৈছে নাজানো বাৰু। ঘৰত প্ৰথম আনি পিনে বনাইছোঁ, এনে বেলেগৰ ঘৰত খাইছোঁ বাৰু, সেইটো কাৰণে দেখা পাই পিনে লৈ আনিলোঁ। লৈতো বনাই চাওঁ ঘৰত। এনেইতো মই বেলেগৰ ঘৰত খাই টেষ্টেই পাইছিলোঁ, সেইটো ভাবিয়ে লৈ আনিলোঁ। কিন্তু কালাৰটো দেখোন এনেকৈ কিয় বা এনেকুৱা কালাৰ হৈছে, কমেণ্ট কৰি জনাবচোন কিহৰ কাৰণে কালাৰটো এনেকুৱা ওলায়। মই প্ৰথম বনাইছোঁ ঘৰত দেই। এতিয়া ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি পিনে ভাজিম। সোৱাদ পিছে কেনেকুৱা হয় গম নাপাওঁ। আৰু এইফালে এয়া চাওক, ক'লা কচু মানে যিটো নীল কচু বুলি কয়, এয়া নীল কচুটো ভাপাইছোঁ আৰু ৰুকি পিনে ভাপাইছোঁ। কচু বনাম হৈ গৈছে। এতিয়া অকণমান আদা নহৰু পিঁয়াজ দি পিনে দুপৰীয়া আৰু এটা আইটেম বনাম। এয়া দেখিছেনে, টুনা ফিছ। এয়া ইয়াৰে নিমখ পানীখিনি পেলাই লৈছোঁ দেই গাইজ। ইয়াৰে পানীটো পেলাই লৈছোঁ। ইয়াতে আদা নহৰু পেষ্ট এটা বনাইছোঁ, মানে পূৰা পেষ্ট নহয় আৰু এইটো দুটা বিলাহী, সৰু সৰু দুটা বিলাহী, এটা অকণমান বেয়া ওলাইছিলে সেইকাৰণে এইখিনি ওলাইছে। হৈ যাব এইখিনিৰ মাছত, এইখিনিতে বহুত হৈ যাব। তো এইখিনি মই দিনত বনাম, মানে বাকীখিনি হৈ গ'ল। বেগুনীয়া বন্ধাকবি ভাজি আৰু কচুটো হৈ গ'ল, বাকী এইখিনি মই বনাম এতিয়া। এনেকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি দালি নবনাওঁ বুলিয়ে ভাবিছোঁ, সেইকাৰণে এইখিনিকে বনাম। আৰু এইখিনি হ'ল, টুনাখিনি ইয়াতে ঢালি দিছোঁ। বাছ হৈ যাব মই দিম তোমাক। হৈ গৈছে এতিয়া, তুমি অলপ ঢালিলে বাকীখিনি মই ঢালিম। এয়া টুনাখিনি ঢালি দিছোঁ। কেনেকুৱা এয়া, কোনে কোনে এনেকৈ খাই মোক কমেণ্ট কৰি জনাবচোন। এয়া দেখিছেনে এনেকুৱা। পিছত পূৰা এনেকৈ দিলে গুড়া হৈ যাব। মছলাখিনি এনেকৈ ভিতৰত সোমাই দিম। অকণমান গ্ৰেভি হ'বৰ কাৰণে পানী দি দিম আৰু হৈ গ'ল। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। আৰু গ্ৰেভিটো জাষ্ট এনেকৈ ৰাখিছোঁ, বেছি ৰখা নাই। অকণমান ভাতেৰে সানি খাব পৰাকৈ এনেকৈ ৰাখিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। মোৰ দুপৰীয়াৰ ভাত সাজ ৰেডি। মই এয়া খাব ওলাইছোঁ। পিঁয়াজ লৈ লৈছোঁ, জলকীয়া, এয়া এইখিনি খাম আজি দুপৰীয়া। এনেকৈয়ে খাম। আপোনালোকেও এনেকৈ খাবচোন কেতিয়াবা শুকানকৈ, বুজিছেনে? এনেকৈ খাব বৰ মজা লাগে। এয়া বেগুনীয়া বন্ধাকবিটো হৈ গৈছে ন, এইটো দেখিছে, সানি লৈছোঁ। এতিয়া খাম, কেনেকুৱা টেষ্ট হয় বা। মজা লাগিছে। এয়া কচুটো মজা লাগিছে। আৰু এইটো এবাৰ খাই চাওঁ দেই, মাছটো আগতে বনাইছোঁ বাৰু। অকণমান টেষ্ট কৰি চাওঁ। মজা, অলপ জ্বলা হৈছে, মজা হৈছে। দুপৰীয়া কেতিয়াবা এনেকৈ বনাই, ইমান শুকান হয়, কেতিয়াবা খাই চাব কেনেকুৱা লাগে। খাই লৈ আজৰি হ'লোঁ। তামোল চামোল ধুনীয়াকৈ খালোঁ, একদম দবাই খালোঁ। নিৰামিষ হ'ব পাৰে, শুকান হ'ব পাৰে, দালি নাথাকিব পাৰে, কিন্তু মস্তি লাগিছে। দবাই দিছোঁ ভাত, দেখিছে অকণমান ভাত, কিন্তু নেক্সট টাইম আৰু ভাত লৈ খালোঁ। বুজি পাইছে? ভিডিঅ'টো শেষলৈকে চাব দেই, আৰু মৰম দিব, চেনেহ দিব, আৰু যিসকলে জানেইতো আৰু দেই। আজিলৈ বাই বাই।